নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ অসম গ্ৰন্থমেলাত আৰু অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন। কাইলৈ শেষ হ'ব 12 নম্বৰ দিন, 12 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল আৰু আজি একাদশ দিন আৰু অৰ্থাৎ কাইলৈ শেষ হ'ব তাৰ পূৰ্বৰ দিনটোতো আজি সন্ধিয়াৰ সময়ত দেখা গৈছে যথেষ্ট সংখ্যক পাঠকৰ ভিৰ। গ্ৰন্থমেলাস্থলী এতিয়া লোকাৰণ্য হৈ পৰিছে। কিছু শীত নামিছে, তথাপিও কিন্তু মানুহৰ সমাগম ইয়াত যথেষ্ট দেখা গৈছে, পাঠকৰ সমাগম যথেষ্ট দেখা গৈছে আৰু বেছি সংখ্যক লোকৰ পাঠকৰ হাততেই এখন এখনকৈ আৰম্ভ হ'লেও আমি কিতাপ দেখিছোঁ। পূৰ্বে অসম গ্ৰন্থমেলা চানমাৰীত অনুষ্ঠিত হৈছিল। বহুতে আশংকা কৰিছিল যে চানমাৰীৰ দৰে গুৱাহাটীৰ মাজমজিয়াৰ এডোখৰ স্থান আৰু খানাপাৰাৰ দৰে কিছু আঁতৰলৈ লৈ গ'লে ইয়াত পাঠকৰ সমাগম কম হ'ব নেকি, কিন্তু চানমাৰীৰ পৰা স্থান সলনি হ'লেও এই গ্ৰন্থমেলাৰ মান সলনি হোৱা নাই। সকলোৱে আহিছে আৰু যথেষ্ট সংখ্যক গ্ৰন্থানুৰাগীৰ সমাগম হৈছে। লগতে ইয়াত সাংস্কৃতিক অনুষ্ঠান হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গতিকে যথেষ্ট সংখ্যক পাঠক আহিছে। মই যদি আপোনাৰ ওচৰলৈ এবাৰ আহিব বিচাৰিছোঁ। আজি অসম গ্ৰন্থমেলাৰ 11 নম্বৰ দিন, যথেষ্ট সঁহাৰি দেখা গৈছে। গতিকে আপোনাক প্ৰথমে সুধিব বিচাৰিছোঁ, কি কিতাপ কিনিলে? আজিখন মই কিতাপ কিনিলোঁ মোৰ ছোৱালীজনীৰ কাৰণে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এখন সাধুকথাৰ পুথি ল'লোঁ। তাৰপিছতে আমাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ তেখেতৰ মানে শ্ৰেষ্ঠ গল্প অসম সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সেইখন পুথিখন ল'লোঁ। ভাল লাগিছে পৰিৱেশটো। প্ৰণৱজ্যোতি ডেকা হৈছে অসমৰ, সকলোৱে জানো যে আমি এগৰাকী অসমৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰসকলৰ ভিতৰত অন্যতম। কিবা কাৰণত হয়তো সাহিত্যৰ ক্ষেত্ৰত যিদৰে যশস্যাটো মানে গ্লেমাৰৰ কথাটো কৈছোঁ, তেওঁৰ কৃতিত্বক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেইখিনি যেন ক'ৰবাত নাপালে যেন লাগে। আপোনাৰ লাগেনে তেনেকুৱা? তেখেতৰ মৃত্যুৰ পিছত এই কথাষাৰ বহুত চৰ্চা হৈছিল। হয়, তেনেকুৱা চৰ্চাৰ কথা শুনিছোঁ। কিন্তু মই এনেও আচলতে সেইটোৱে আমাৰ সকলোৰে এটা তেনেকুৱা আছে স্বভাৱজাত জাতীয় ট্ৰেজেডি বুলি শব্দটো প্ৰয়োগ কৰিব পাৰি ইয়াতে, যে মৃত্যুৰ পিছতহে আচলতে সেই সন্মানখিনি আমি দিব লাগে। কিন্তু আগতীয়াকৈ জীৱনকালত আমি কিমান দূৰ সম্ভৱ দিব পাৰোঁ এজন ব্যক্তিক, সেই এটা পিছে আমি সকলোৱে ভাবি চাবলগীয়া কথা। গুৱাহাটীৰে, আমি পাঞ্জাবাৰীত থাকোঁ। নিবাসী মোৰ পত্নী। আপুনি অকণমান ওচৰলৈ আহক। আপোনালোকে পাঞ্জাবাৰীত থাকে, এইবাৰ গ্ৰন্থমেলাখন আপোনালোকৰ কাৰণে ওচৰ হৈছে। সেই দৃষ্টিকোণে আপোনালোকৰ কাৰণে বিৰাট ভাল হৈছে, আনকালে চানমাৰীত থাকে। কিন্তু সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ, চানমাৰী আৰু খানাপাৰাত ডিফাৰেঞ্চ কিবা দেখিছেনে? পাৰ্কিংটো মানে ইয়াত ভাল পাইছোঁ আৰু পাৰ্কিং আৰু ইয়াতে হ'ব লাগে, প্ৰত্যেকবাৰে সেনেকৈ বিচাৰিম আৰু প্ৰত্যেক বছৰ ইয়াতে হ'ব লাগে। পাৰ্কিঙৰ সুবিধাৰ কাৰণেও যথেষ্ট সংখ্যক লোক আহিছে তাত, যিহেতু যথেষ্ট কোলাহলপূৰ্ণ এক অঞ্চল। ইয়াত বহুত ঠাই আছে, গতিকে ভাল হৈছে, ঘূৰিবলৈ ভাল হৈছে। আজি 11 নম্বৰ দিন হ'ল, কাইলৈ শেষ হ'ব। গ্ৰন্থপ্ৰেমীৰ কিন্তু উৎসাহ যথেষ্ট দেখা গৈছে, যিহেতু এটা উৎসৱমুখৰ পৰিৱেশ। আমাৰ ভোগালী বিহু আহি আছে, সকলোফালে এক উৎসৱমুখৰ পৰিৱেশ। গতিকে আপুনি ভাবেনে যে গ্ৰন্থমেলা আৰু 2টা দিন অন্তত বঢ়াই দিছে, কাইলৈ শেষ নকৰি আৰু 2টা দিন? 2টা দিন দিব পাৰে 2টা দিন দিবলৈ। সেইটো আগতে কিন্তু তেনেকুৱা ধৰণৰ এটা হৈছিল, ট্ৰেডিশ্যন আছিলে, মানে যে পিছত 2টা দিন আৰু 3-4টা দিন মানে বৃদ্ধি কৰি দিয়ে, বঢ়াই দিয়ে। গতিকে অসম প্ৰকাশন পৰিষদলৈ বা সচিব প্ৰমোদ কলিতালৈ কিবা আহ্বান থাকিব? তেখেতসকলে নিশ্চয় এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিবই, তেখেতসকলে এইখিনি ক্ষেত্ৰত জ্ঞাতই। আৰু যিহেতু পঢ়ুৱৈ সমাজৰ বা আমাৰ পাঠক সমাজৰ দেখিছে, সমাজৰ দেখিছে, আজি সমাগম দেখিছে, গতিকে নিশ্চয় তেখেতসকলে এই দিশত চিন্তা কৰে। নামটো কি আৰু বৃত্তিগতভাৱে আপুনি কি কৰে? মোৰ নাম শ্ৰী অসীম ঠাকুৰীয়া। মই APDCL-ত কৰ্মৰত DGM হিচাপে আছোঁ। ধন্যবাদ থাকিল ঠাকুৰীয়া ডাঙৰীয়া। লগত আপোনালৈ নতুন বছৰ বহুত শুভেচ্ছা ভোগালৈ গ'ল। ধন্যবাদ। এইবাৰ আমি আহিব বিচাৰিছোঁ আমাৰ এটা প্ৰকাশক সংস্থাৰ ওচৰলৈ। অসমৰ এটা জনপ্ৰিয় পাব্লিকেশ্যন হৈছে MR পাব্লিকেশ্যন। গতিকে MR পাব্লিকেশ্যনৰ যিগৰাকী প্ৰকাশক তেখেত আছে, খুব ব্যস্ত হৈ আছে। এই ব্যস্ততা আমি দেখুৱাবলৈ পালে অকণমান ভাল পাম। তেখেতে ব্যস্ত হৈছে, আপুনি কাম কৰি থাকক। ব্যস্ততাৰ মাজতে আপোনাক এই লাইভ বুলেটিনলৈ স্বাগতম জনাইছোঁ। আজি 11 নম্বৰ দিন, যিহেতু আপুনি প্ৰকাশক হয়, গতিকে কিছু ব্যৱসায়িক দৃষ্টিভংগীৰে সুধিছোঁ, বিক্ৰী বাৰ্তা কেনেকুৱা? ভাল, যোৱাকালিতো বহুত ভাল, যোৱাকালিতকৈ অলপ কম। সোমবাৰটো জেনেৰেলি কমেই থাকে, কিন্তু যোৱাকালি যথেষ্ট কিতাপ বিক্ৰী হৈছে। মানে মই 2014-ত সেনেকৈ কিতাপ বিক্ৰী কৰিছোঁ আৰু যোৱাকালি তেনেকৈ কিতাপ বিক্ৰী কৰিছোঁ। মানে মই যদি এটা কথা কওঁ যে চানমাৰীতকৈ ইয়াত খানাপাৰাত বিক্ৰীটো অলপ ভাল হৈছে নেকি? ডেফিনেটলি বহুত ভাল হৈছে। ইয়ালৈ চৰকাৰক এটা আপিল কৰিব নেকি আপুনি, যে স্থানটো চানমাৰী, কাৰণ আমি ইয়াৰ আগতেও পাঠকৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পাৰ্কিঙৰ সুবিধা আছে, আহল বহল ঠাই, গতিকে মানুহ আহিছে, ইয়াতে হোৱাটো বিচাৰোঁ। আপোনালোকে কিবা ক'ব? নাই, ডেফিনেটলি ইয়াতে হওক। মেইনলি পাৰ্কিং, মানে মানুহে নিশ্চিত মনত গাড়ীখন থৈ গ্ৰন্থ মানে চাব পাৰে বা ক্ৰয় কৰিব পাৰে। মই হিচাপত চানমাৰীত সেই সুবিধাটো নাছিল,
মেইনলি মানুহৰ মানে 70% মানুহৰ গাড়ী আছে, গাড়ীখন যাতে সুৰক্ষিত জেগাত থ'ব পাৰে, তাৰপিছত গ্ৰন্থ ক্ৰয় কৰিব বা চাব পাৰে। আপুনি যিহেতু কৈছে যে 2014 চনত এনেকুৱা এটা দিন আছিল যেতিয়া মোৰ ভাল কিতাপ বিক্ৰী হৈছিল আৰু কালিৰ দিনটোত, গতিকে সুধিছোঁ আজি 11 নম্বৰ দিন, কাইলৈ 12 নম্বৰ দিন, কাইলৈ শেষ হ'ব, অন্ততঃ আৰু 2টা দিন বঢ়াই দিয়া উচিত নেকি? প্ৰমোদ কলিতা বা অসম প্ৰকাশন পৰিষদলৈ কিবা আহ্বান থাকিব? বঢ়াই দিলেতো ভাল, কিন্তু এটা সমস্যা আছে, আমিও কমিটিৰ লগত জড়িত, মানে 26 জানুৱাৰী ফিল্ডখনৰ মানে এটা সমস্যা আছে, প্ৰশাসনৰ হেৰিত আছে, সেইকাৰণে মই ভাবোঁ বঢ়াই দিলে আমাৰ লাভৱান, কিন্তু নোৱাৰে বঢ়াই দিব 26 জানুৱাৰীৰ আগন্তুক 26 জানুৱাৰীৰ কাৰণে। আগন্তুক 26 জানুৱাৰীৰ কাৰণে নোৱাৰিব, 2টা দিন হয়তো দিগদাৰ হ'ব। তথাপিও আমি আমাৰ ফালৰ পৰা সংবাদ মাধ্যমৰ ফালৰ পৰা আমি অসম চৰকাৰক বা প্ৰকাশন পৰিষদক অনুৰোধ জনাম, সংশ্লিষ্ট বিভাগক অনুৰোধ জনাম, ৰণোজ পেগুক অনুৰোধ জনাম মন্ত্ৰী, যে যথেষ্ট পাঠকৰ ভিৰ আৰু কিতাপ খুব ভালদৰে বিক্ৰী হৈছে, গতিকে অন্ততঃ এটা দিন বঢ়াই দিয়া উচিত। কাৰণ বহুলোকে কৈছে যে এই কিতাপ বিক্ৰী কৰাৰ বা কিতাপৰ এই মেলাখনলৈ অহাৰ, গ্ৰন্থমেলালৈ অহাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো যোৱা 1 তাৰিখৰ পিছত অধিক হৈছে, গতিকে আৰু অন্ততঃ এটা দিন বঢ়াই দিলে যথেষ্ট সুবিধা হ'ব। মই এজন পাঠকৰ লগত কথা পাতিব বিচাৰিম। আপোনাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ সকলোকে মই নতুন বছৰৰ শুভকামনা জনাইছোঁ। কি কিতাপ ল'লে? মই ল'লোঁ কুমুদ দাসৰ এখন মই মানুহ হ'ব খোজোঁ, আৰু এখন সহজে পোৱা গছ বনাব সুধি বুলি। গুণাৰাম খনিকৰ, ভেষজ ৰত্ন ডক্টৰ গুণাৰাম খনিকৰ খুব গুৰুত্বপূৰ্ণ এখন কিতাপ, আৰু ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজোঁ, যথেষ্ট জীৱন সম্পৰ্কীয় কথা। হয় হয়, মানে মই কুমুদ দাসৰ মানে ভিডিঅ'বোৰ চায়ো থাকোঁ, তেওঁৰ ভাল এজন ভাল মানে মই শ্ৰোতাও তেওঁৰ, সেইকাৰণে কিতাপখনত কিবা পাম বুলি বিশ্বাস কৰি এখন লৈছোঁ আৰু। ধন্যবাদ। অকণমান এগৰাকী আছে, তোমাৰ নামটো কি? My name is Bistrina Sargam Bora. বিস্তীৰ্ণা সৰগম বৰা। তুমি কোন ক্লাছত পঢ়িছা? I am class in 4. 4। কি কিতাপ কিনিলা? মই ষ্টৰী বুক। আৰু মই একো কিনা নাই। আচ্ছা, খুব ভাল লাগিল। আপোনাৰ ছোৱালী? হয়, আপুনি কি ল'লে? মই এখন সৰা ফুলখন লৈছোঁ। সৰা ফুল লৈছোঁ আৰু লৈছোঁ এখন বকুল ফুলৰ দৰে। মৃণাল কলিতাৰ বকুল ফুলৰ দৰে শিশু সাহিত্য একাডেমীৰ বঁটা বিজয়ী এখন গ্ৰন্থ, আৰু খুব চৰ্চিত, বিশেষকৈ শিশুসকলক আৰু টিনেজাৰক পঢ়াব লাগে, গতিকে শুভেচ্ছা জনাইছোঁ আপোনালৈ। এইদৰে দেখা গৈছে যে অসম গ্ৰন্থমেলাত পাঠকৰ যথেষ্ট সঁহাৰি আৰু কিতাপ বিচাৰি যথেষ্ট সংখ্যক লোকে সমাগম হৈছে ইয়ালৈ। গতিকে অসম গ্ৰন্থমেলাৰ কাৰণে এইটো এটা ভাল খবৰ, অসমৰ গ্ৰন্থ জগতৰ কাৰণে ভাল খবৰ। আৰু আটাইতকৈ ডাঙৰ কথা, সকলোৱে কৈছে যে চান্দমাৰীৰ পৰা সলনি এতিয়াৰ পৰা স্থায়ীভাৱে খানাপাৰা খেলপথাৰত যদি গ্ৰন্থমেলাখন পতা হয় তেতিয়াহ'লে ভাল হ'ব। ভাল হোৱাৰ কাৰণটো হৈছে ইয়াত পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে, কাৰণ নিজৰ গাড়ীখন বা নিজৰ বাইকখন পাৰ্কিং কৰি ইয়াত গ্ৰন্থমেলালৈ আহিবলৈ সুবিধা হয়, সময় পায়, সকলো ফালৰ সুবিধা হয়, আহল বহল ঠাই তাৰ, আৰু খানাপাৰাত যথেষ্ট চাৰিওফালে যথেষ্ট ঠাই আছে। আৰু দ্বিতীয়তে এটা কথা, যদিও বা 26 জানুৱাৰী আহি থকা কাৰণে ফিল্ডখন যিহেতু এৰি দিব লাগিব, 26 জানুৱাৰী আমাৰ গণতন্ত্ৰ দিৱসৰ কাৰণে তাত ইয়াত পেৰেড হয়, বিভিন্ন ধৰণৰ কাৰ্যসূচী হয়, কিন্তু তাৰ পিছতো নিশ্চয় পাঠকসকলে আশা কৰিব, ইতিমধ্যে এজন পাঠকে আমাক জনাইছে যে অন্ততঃ আৰু এটা দিন বঢ়াই দিয়া উচিত, যাতে ইয়াত আৰু ভালদৰে পাঠকৰ বা গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। আমি দেখুৱাইছোঁ সময় এতিয়া 7 বাজি গৈছে, আৰু প্ৰায় 7 বাজিছে, 7 বাজি যোৱাৰ পিছতো কিন্তু যথেষ্ট সংখ্যক পাঠকৰ সমাগম হৈছে। এইবাৰ 150তকৈও অধিক প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে, অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰকাশন গোষ্ঠী আহিছে। গতিকে আন এটা প্ৰকাশন গোষ্ঠীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি যদি অকণমান সময় দিয়ে বাইদেউ, কাইলৈ শেষ হ'ব। এইবাৰ গ্ৰন্থৰ আপোনালোকৰ বিক্ৰী কেনেকুৱা? নাই, আশা নৰোঁ বাৰু, আমাৰ ষ্টলটো সৰু হিচাপে আহিছে পাঠক। হয়, আৰু চান্দমাৰীতকৈ ইয়াত বেছি ভাল পাইছেনে? চান্দমাৰী ভাল আছে? ইয়াতে বেছি ভাল। চৰকাৰক অনুৰোধ জনাব যে প্ৰত্যেক বছৰ ইয়াতে হওক। হয়, আমি এইটোৱে বিচাৰোঁ। খানাপাৰাত হ'লে মানুহখিনি সকলোৰে সুবিধা হয়, সকলোখিনি সুবিধাই হয় চান্দমাৰীতকৈ। আৰু কাইলৈ যিহেতু শেষ হ'ব, কিন্তু পাঠকৰ সমাগমটো চাই এটামান দিন বঢ়াই দিয়া উচিত নহয়নে? দিলেতো পাৰি, কিন্তু কিছুমান অসুবিধাও আছে। কৰ্মচাৰীবিলাকৰ ধৰক এটা সময়ৰ কাৰণে তেওঁলোকক লোৱা যায়, গতিকে সেইটো এটা অসুবিধা আহি পৰিব। যি কি নহওক, এই 12টা দিন কিন্তু লেখক, পাঠক, বিক্ৰেতাৰ সকলোৰে এটা উখল মাখল এটা পৰিৱেশ, আৰু অসমৰ সাহিত্য জগতৰ কাৰণে, বৌদ্ধিক জগতৰ কাৰণে, ছপা মাধ্যমটোৰ কাৰণে অত্যন্ত এটা আশানুৰূপ খবৰ। হয়। ধন্যবাদ জনাইছোঁ। হয়, ঠিক আছে, ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ
সামগ্ৰিক পৰিৱেশ চাৰিওফালে মানুহ যথেষ্ট লোক আহিছে পাঠক আহিছে সকলোৰে এটাই কথা যে চানমাৰী খেলপথাৰতকৈ ইয়াত যথেষ্ট সমাগম হৈছে আমি ইয়াত বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াক দেখিছোঁ বিধায়ক ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ লাইভ বুলেটিনলৈ এটা অভিযোগ থাকে যে ৰাজনীতিকে সাধাৰণতে কিতাপ নপঢ়ে মুষ্টিমেয় আপোনাক ব্যতিক্ৰম যেন লাগে চাওক আজি আমাৰ সমাজখনৰ মূল্যবোধৰ চৰম অৱক্ষয় ঘটি আছে আজি আগতে যেনেকৈ এই ডিজিটেল যুগখনৰ আৰম্ভ হোৱাৰ আগতে আমাৰ গাঁৱে গাঁৱে লাইব্ৰেৰী আছিলে ল'ৰা ছোৱালী কিতাপ পঢ়াৰ প্ৰতি যি ধৰণৰ আগ্ৰহ আছিলে আজিকালি দেখা গৈছে যুৱক যুৱতীসকলে কিতাপ অধ্যয়নৰ পৰা বিৰত থাকি তেওঁলোকে বিভিন্ন ধৰণৰ সস্তীয়া কাৰবাৰত ব্যস্ত মদ খোৱা ঘূৰাই আনিবলৈ কি কৰিব লাগিব সেইটো কৈ আছোঁ মদ খোৱা ভাং খোৱা বিভিন্ন ধৰণৰ থাৰ্ড গ্ৰেড কালচাৰেল নাইট এইবোৰত ব্যস্ত থকা দেখা যায় গতিকে সমাজৰ এই অৱক্ষয় ৰোধৰ কাৰণে সমাজখনক আকৌ কিতাপ অধ্যয়নৰ প্ৰতি ঘূৰাই আনিব লাগিব আৰু তাৰ কাৰণে যিহেতু আমি একোজন বিধায়কে প্ৰায় 3 লাখ 3.5 লাখ মানুহক নেতৃত্ব বহন কৰোঁ গতিকে আমি ৰাজনৈতিক নেতা হোৱাৰ লগে লগে সমাজখনৰো মাৰ্গদৰ্শক হ'ব লাগে গতিকে বিধায়কজনে এখন কিতাপ পঢ়িলে তেতিয়াহে তেওঁ গৈ মেছেজ যাব মোৰ কিতাপ পঢ়াৰ প্ৰতি দুৰ্বাৰ মানে আকাংক্ষা কিন্তু সময়ৰ অভাৱত পঢ়িব নোৱাৰোঁ এইবাৰ কি ল'লে কওক এইবাৰ এইখিনি নহয় চাগে তাতে আছে মূলতঃ মই এতিয়ালৈ দ্য হিন্দু কাকতখনৰ 200 বছৰৰ এডিটৰিয়েল সম্পাদকীয় প্ৰতিবেদন কাৰণ দ্য হিন্দু পেপাৰখন আজিও তেওঁলোকে ষ্টেণ্ডাৰ্ড বজাই ৰাখিছে আনবায়াছ নিউজৰ কাৰণে গোটেই যিমানে যি পেপাৰ পঢ়ক হিন্দুখন চালেহে মানে মনটো অলপ ভাল লাগে যে বিশ্বব্যাপী BBCৰ যিটো ঠিক তেনেকৈ ভাৰতত য়েছ গতিকে দ্য হিন্দু পেপাৰখনৰ 200 বছৰীয়া সম্পাদকীয় প্ৰতিবেদন পঢ়িলে আমাৰ সেই সময়ৰ ভাৰতবৰ্ষৰ 200 বছৰৰ ঐতিহাসিক আচল চিত্ৰটো পোৱা যাব গতিকে সেই দুখন কিনিছোঁ আৰু ধন্যবাদ জনাইছোঁ এখেত বিধায়ক তেখেতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে গ্ৰন্থ অধ্যয়ন কৰিলে আমি সমাজখনক অৱক্ষয় যিবিলাক হয় যুৱ প্ৰজন্মৰ স্খলিত যেনেদৰে হৈছে গ্ৰন্থ অধ্যয়নৰ যোগেদি তাক সুস্থিৰ পৰিৱেশৰ মাজলৈ আনিব পৰা যাব আৰু এই মুহূৰ্তত মই চানমাৰী আহি থাকে কাৰণ চানমাৰীত বছৰ হয়